আকুৰগুজ নে উন্নয়নকামী? উত্তৰ গুৱাহাটীৰ উন্নয়ন নে কাৰোবাৰ বাণিজ্য বেপাৰ? সলনি হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঠিকনা। অব্যাহত অধিবক্তা সমাজৰ প্ৰতিবাদ। তিনিদিনীয়া কাৰ্যসূচীৰে অনশন অধিবক্তা সমাজৰ। নৱবৰ্ষৰ আৰম্ভণিতেই চৰকাৰৰ এক বিশেষ ঘোষণাই সৃষ্টি কৰিছে বিতৰ্কৰ। 11 জানুৱাৰীত শিলান্যাস কৰি ভূমি পূজন কৰা হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ঠিকনা। উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰিত কৰা হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়। ভব্য অনুষ্ঠানত উপস্থিত থাকিব দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্যকান্ত। কিন্তু এই সিদ্ধান্তত হতবাক জনতা অধিবক্তা সমাজ। বিগত সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰ কৰাৰ চৰ্চা হোৱাৰ সময়তেই এই বিষয়ে বিৰোধিতা কৰিছিল অধিবক্তা সমাজে। কিন্তু ভিন্ন কাৰণত এই চৰ্চাই স্থানান্তৰিতকৰণ ৰূপে পালে নিজৰ শেষ সিদ্ধান্ত। চৰকাৰ সাজু উত্তৰ গুৱাহাটীৰ ছবি সলনি কৰিবলৈ, কিন্তু অধিবক্তা সমাজ অটল নিজ স্থিতিত। তিনিদিনীয়াকৈ অনশনত বহিল অধিবক্তা সমাজ, গুৱাহাটী উকিল সন্থা। চৰকাৰৰ এনে একপক্ষীয় সিদ্ধান্ত কোনো কাৰণত মানি নোলোৱাৰ কথা কৈ তেওঁলোকে কয় যে চৰকাৰে প্ৰথমে সেই ঠাইডোখৰ উন্নয়ন কৰক, তাৰ পাছত অফিচ নিয়ে, উচ্চ ন্যায়ালয় নিয়ে, সকলোবোৰ নিব। চৰকাৰে আমাৰ আৰু জনতাৰ অসুবিধাসমূহ বুজিব লাগে। আকুৰগুজ হৈ লাভ নাই। ইয়াতেই পৰ্যাপ্ত ভূমি আছে। এটা প্ৰেক্ষাগৃহ আৰু পাৰ্কিঙৰ স্থান বনাই দিলেই অসুবিধাসমূহ শেষ। 1500 কোটি নালাগে, 100 কোটিতেই সমাধান হ'ব সকলো সমস্যা। 1500 কোটি খৰচ কৰি তাত বনোৱাৰ সিদ্ধান্ত কিয়? 70 কোটি টকাৰে ইয়াতেই প্ৰয়োজনীয় নিৰ্মাণ কৰি 30 কোটি টকা অধিবক্তাৰ কল্যাণৰ কাৰণে দিলে 100 কোটি টকাতেই সকলো সমস্যা সমাধান হ'ব। যদি চৰকাৰে নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰি উপযুক্ত সিদ্ধান্ত নলয়, তেনেহ'লে আমি ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হ'ম। এনেদৰেই সংবাদ মাধ্যমৰ আগত নিজৰ ক্ষোভজাৰি মন্তব্য উকিল সন্থাৰ। সাধাৰণ সভাৰ সৰ্বসন্মতিক্ৰমে ভাবিলে যে নহয়, আমি আমাৰ যিটো স্থিতি সেইটোতে অটল থকা উচিত। যিহেতুকে আমি নাভাবোঁ যে তাত হাইকোৰ্টখন স্থানান্তৰ কৰাৰ ক্ষেত্ৰত কিবা যুক্তিযুক্ততা আছে, গতিকে এইটো যাব নালাগে। আমাৰ চিম্পুল কথাটো হ'ল, এই যিটো ডিচিশ্যন সেইটো আমাক কোনোদিনে কনফিডেন্সত লৈ লোৱা ডিচিশ্যন নহয়। গতিকে অন প্ৰিন্সিপল আমি এইটো আপত্তি কৰোঁ। আৰু সঁচাকৈ ক'বলৈ গ'লে নতুন এখন হাইকোৰ্টৰ আজিৰ তাৰিখত এনেকুৱা কোনো পৰিস্থিতি উদ্ভৱ হোৱা নাই। অলপমান আছে বাৰু, কেইটামান আমাৰ ৰিকুৱাৰমেণ্ট আছে, সেইকেইটা ইয়াৰ পৰা স্থানান্তৰ নকৰাকৈ আমাৰ পিছফালে এডোখৰ মাটি আছে, তাতে কৰিলে এটলিষ্ট নেক্সট 20 yearsৰ কাৰণে আৰু কোনো প্ৰব্লেম নাই। গতিকে আমি ভাবোঁ এইটো একপক্ষভাৱে লোৱা ডিচিশ্যন। আৰু তেওঁলোকে এবাৰলৈকেও আমাৰ অধিবক্তা সমাজৰ বা লিটিগেণ্টৰ বা আমাৰ কোৰ্টখনৰ লগত বহুত মানুহ জড়িত হৈ আছে। আমাৰ তৰুণীসকল আছে, আমাৰ অফিচিয়েল ষ্টাফসকল আছে, তেওঁলোকে আজি মুখেদি মাতিব নোৱাৰে, কাৰণ তেওঁ হাইকোৰ্ট এমপ্লয়ী। তেওঁলোকৰ মৰেল ছাপোৰ্ট আমাৰ লগত পুৰা আছে। পৰা এটা সিদ্ধান্ত লৈছে, আমি ইয়াৰ পৰা উঠাই লৈ গৈ পেলাই ৰংমহললৈ লৈ যাম, ইয়াৰ পৰা 16 কিলোমিটাৰ নিলগত। তেতিয়া তেওঁলোকে সেই চবৰে সুবিধা অসুবিধাৰ কথাবিলাক ভাবিব লাগে। এই হাইকোৰ্টখন স্থানান্তৰ কৰাৰ যিটো সিদ্ধান্ত সেইটো আপোনালোকে পৰিহাৰ কৰক। তাৰ পৰিৱৰ্তে 1500 কোটি টকা খৰচ নকৰি মাত্ৰ 100 কোটি টকা খৰচ কৰি আপোনালোকে অন্তৰ্গাঁথনিখিনি কৰক, য'ত 30 কোটি টকা আমি কৈছিলোঁ উকিলৰ ৱেলফেয়াৰৰ কাৰণে। এটা ধৰক নতুন উকিলক এটা ষ্টাইপেণ্ড দিয়া ব্যৱস্থা, এটা মেডিকেল ইঞ্চুৰেঞ্চ আৰু প্ৰভিডেণ্ট ফাণ্ডৰ বেনিফিট এটা, আৰু 70 কোটি টকা খৰচ কৰিলে আমাৰ যিখিনি ৰিকুৱাৰমেণ্ট আছে সেইখিনি হৈ যায়। তেওঁ আমাক উত্তৰ নিদিলে। গতিকে আৰু যেতিয়া আৰু প্লাছ যেতিয়া ৰেফাৰেণ্ডামটো যেতিয়া হ'ল, য'ত অভাৰৱেলমিং মেজৰিটিয়ে ক'লে নহয় আমি নাযাওঁ, তেতিয়া আমিতো আৰু এক্সিকিউটিভৰটো আমাৰ আৰু কোনো কৰ্তৃত্ব নাই। গতিকে আমি আমাৰ পূৰ্বৰ স্থিতিত অটল, আৰু আমি নাযাওঁ। আৰু দৰকাৰ হ'লে আমি তাৰ পিছতো যদি এনেকৈ আগবাঢ়ে কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত, তেনেহ'লে আমি আদালতত দ্বাৰস্থ হ'ম। নাই, উত্তৰ গুৱাহাটীৰ উন্নয়ন কৰক, বেলেগ বেলেগ অনুষ্ঠান লৈ যাওক, বহুত বেলেগ অনুষ্ঠান, দিছপুৰখন লৈ নাযায় কিয়? দিছপুৰখন লৈ যাওক। এনেও উত্তৰ গুৱাহাটীতেতো চবখিনি হৈ আছে আজি অসমত, আৰু নিয়ক। আৰু যি মন যায় ষ্টেডিয়াম কৰক, আৰু ভাল ভাল অডিটৰিয়াম কৰক, তাতে আমিতো বাধা দিয়া নাই।
চৰকাৰ আৰু উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্ত আৰু অধিবক্তা সমাজৰ বিৰোধিতা আলোচনাত ওলাবনে কিবা সমাধান এই প্ৰশ্নবোৰে এতিয়া চৰ্চাৰ প্ৰধান বিষয়বস্তু উত্তৰ গুৱাহাটীৰ উন্নয়ন কৰাৰ বিৰোধী কোনো নহয় কিন্তু অধিবক্তা জনসাধাৰণৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত সলনি কৰাৰ দাবী প্ৰতিবাদী কণ্ঠৰ যোৱা দুবছৰত আজিৰ পূৰ্বেও আজি অনশন হৈছে ধৰ্ণা হৈছে অৱস্থান ধৰ্মঘট হৈছে কেণ্ডেল লাইট প্ৰচেছন হৈছে এইবোৰ বাৰ এছ'চিয়েশ্যনে এইকাৰণে কৰি আহিছে যে ৰাইট ফ্ৰম দি ভেৰি বিগিনিং আৰম্ভণিৰ পৰাই বাৰ এছ'চিয়েশ্যনক অন্ধকাৰত ৰাখি চৰকাৰে কেতবোৰ সিদ্ধান্ত লৈছে ফুল কোৰ্টে কিছুমান সিদ্ধান্ত লৈছে যে বৰ্তমান ঠাইৰ পৰা হাইকোৰ্টখন ৰংমহললৈ নিব ইয়াত কোনো এটা পৰ্যায়তে এইটো কথা কোৱা নাই যে কিয় এইটো জৰুৰী বাৰৰ লগত আলোচনা কৰা নাই যদিও বাৰটো এটা মেজৰ ষ্টেক হোল্ডাৰ এইবোৰ কথাত আৰু বাৰ এছ'চিয়েশ্যনে বিকল্প প্ৰস্তাৱ দিছে সময়ে সময়ে যে ইয়াতে একমডেশ্যনৰ জেগা আছে দেখুৱাই দিছে আঙুলিয়াই যে ক'ত ক'ত কি জেগা আছে পাৰ্কিঙৰ সমস্যা আছে কেনেকৈ কৰিব পাৰি এই বিল্ডিংটো সবে 2013 চনত 100 কোটিৰো অধিক টকা খৰচ কৰি বনাইছিল নিউ বিল্ডিংটো এনেক্সে এইটোৰ অৰিজিনেল যিটো ষ্ট্ৰাকচাৰেল ড্ৰয়িং আছে তাৰ সেইটো মোৰ অনুসৰি আৰু 3 তলা উঠিব পাৰে পিছফালে মাটি এটা আছে ছ'চিয়েল ৱেলফেয়াৰ অফিচটো ভাঙিব তাত এটা ধুনীয়াকৈ মাল্টি ষ্টৰিড পাৰ্কিং লট হ'ব পাৰে ইত্যাদি সমূহ কথা বিকল্প যিবোৰ ব্যৱস্থাপনা হ'ব পাৰে হাইকোৰ্টখন নিনিয়াকৈও থাকিব পাৰে সেইবোৰ কৰ্ণপাত নকৰিলে কোনেও আৰু এইটো একচুৱেলি ছুপাৰ ইম্প'জ কৰিছে আমাৰ ওপৰত জাপি দিছে এই সিদ্ধান্তটো আৰু এতিয়া অতি শেহতীয়াকৈ মানে তেওঁলোকৰ চৰকাৰৰ মানে যিটো ভাৱধাৰা হৈছে যে কাম হোৱাত মে উই আৰ গোয়িং টু শিফ্ট ইট ইফ নেচেচাৰী অভাৰ ডেড বডিজ অফ দি লয়াৰ্ছ এনেকুৱা ধৰণৰ এটা মানে ধাৰণা হৈছে আৰু সেইটো কাৰণে তেওঁলোক বদ্ধপৰিকৰ আৰু এখন গণতান্ত্ৰিক দেশ হিচাপে আমাৰো কোনো উপায় নাই আমি প্ৰতিবাদ কৰি যাব লাগিব আমি প্ৰতিবাদ কৰি যাম গণতান্ত্ৰিকভাৱে নিউজ ডেস্ক ৰিপৰ্ট গ্লোবেল নিউজ নেটৱৰ্ক